এইখন দেখিলে ইয়াত সজীৱ হৈ থকা অনুভৱবোৰে মোক বৰকৈ আমনি কৰে। মাইদেউ ড্ৰাইভাৰক গাড়ীখন উলিয়াবলৈ দিয়া, নিজে সোনকালে হস্পিটেললৈ লৈ যাব লাগিব। আজি তই এবাৰ দোকানলৈ যা, মই পাৰিলে আবেলি যাম। তুমি আজি যাবই নালাগে, ৰেষ্ট লোৱা, মই আছো নহয়। এই কথাটো মই তাইক কেনেকৈ জনাওঁ? এই খবৰটো পোৱাৰ পিছত তাই মোক আৰু বেছিকৈ ঘৃণা কৰিব। কাৰণ অপাৰেশ্যন কৰিবলৈ তাইক ময়ে জোৰ কৰি আছিলোঁ। মানে মোৰ মিছকেৰেজ হ'ল। প্ৰীতম, দেৰিকৈ হ'লেও মই মোৰ নিজৰ ভুলবোৰ উপলব্ধি কৰিছোঁ, সেয়ে তোমাৰ ওচৰলৈ আহিছোঁ। এই মুহূৰ্তত নিশ্চিত তোমাৰ বহুতেই প্ৰয়োজন। যদি সৎ সাহস আছে যাওক, খুৰা-খুৰীৰ ওচৰত ক্ষমা খোজক। আপুনি এনেকৈ হঠাৎ সকলো ঠিকে আছেতো? আহকচোন, আহক, ভিতৰলৈ আহক, আহক। আহকচোন, আহক। আপোনাৰ ষ্টেণ্ডাৰ্ড ল' কৰাৰ অভিপ্ৰায় মোৰ কাহানিও নাছিল। আপোনাৰ কিমান সম্পত্তি আছে সেই খবৰো মই কোনোদিন ৰখা নাই। মই কেৱল ল'ৰা ছোৱালীহালৰ কথা ভাবিহে ইয়ালৈ আহিছিলোঁ। কি হ'ল, আপুনি কি ভাবি আছে? বহকচোন। টকা নাথাকিলেও আমি সংস্কাৰ, সততা আৰু মানৱীয় মূল্যবোধেৰে ধনী, যিটো আপুনি গোটেই জীৱন ঘটা টকাৰেও কেতিয়াও কিনিব নোৱাৰে। কি আপুনি একো উত্তৰ দিয়া নাই যে? হেৰি 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 এইবোৰ কি কৰিছে আপুনি? চাওঁ, উঠকচোন, উঠক, উঠক, উঠক। আপুনি কিয় এনেকুৱা কৰিছে? মোক ক্ষমা কৰি দিয়ক, মই বহুত ভুল কৰিছোঁ। জানো মই আপোনাৰ ওচৰত ক্ষমা খোজাৰ যোগ্য নহয়, কিন্তু মোক ক্ষমা কৰি মোৰ ওপৰত দয়া কৰক। তেনেকৈ কিয় কৈছে? আপুনি আমাৰ আলহী, সম্পৰ্কত বিয়ৈ। যি হৈ গ'ল হৈ গ'ল, মই সকলোবোৰ পাহৰি গৈছোঁ। আপোনালোকৰ ব্যৱহাৰে মোক আৰু লাজ দিছে। আপুনি মোৰ ঘৰলৈ যাওঁতে আপোনাক কৰা ব্যৱহাৰত মই আৰু লাজ পাইছোঁ। ধন সম্পত্তিৰ অহংকাৰে মোৰ মূৰত ইমানকে ধৰিছিল যে মই আপোনালোকক চিনি নাপালোঁ। প্ৰীতমৰ দৰে জোঁৱাই এজন পালোঁ, তাৰ মূল্য বুজি নাপালোঁ। মোক ক্ষমা কৰি দিয়ক। আপোনাক ক্ষমা কৰিবলৈ
আমিনো কোন আপুনি আপোনাৰ ভুলবোৰ উপলব্ধি কৰিব পাৰিছে যেতিয়া সৌ ওপৰত থকাজনে আপোনাক নিশ্চয় ক্ষমা কৰি দিব এতিয়া আপুনি অকণমান সহজ হওকচোন আপোনালোক সঁচাকৈয়ে মহান ইমানৰ পাছতো তুমি এতিয়াও কাৰোবাক নিজৰ জীৱনক আদৰিবলৈ ইচ্ছা কৰা নাই জানো তুমি মোক এতিয়াও পাহৰিব পৰা নাই কিমান ভাল পাইছিলা তুমি আৰু মই আয়ুস থকা হলে সকলো ভুল শুধৰাই তোমাৰ জীৱনটো সুখেৰে উপচাই পেলালোহেঁতেন কিন্তু নেদেখাজনে সেইখিনি সুযোগ মোক নিদিলেই নহয় বৰ দুৰ্ভগীয়া মই টকাৰ পিছত দৌৰি দৌৰি মোৰ জীৱনটোই ছুটি কৰি পেলালো আচলতে আপোনালোকৰ আদৰৰ যোগ্য মই নহয় আজিও মই মোৰ নিজৰ স্বাৰ্থৰ বাবেহে আপোনালোকৰ ওচৰলৈ আহিছোঁ নেজানো কথাবোৰ শুনাৰ পিছত আপোনালোকৰ প্ৰতিক্ৰিয়া কি হয় নিশিয়ে সম্পূৰ্ণৰূপে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে কি এয়া কেনেকৈ হ'ল আজি কেইদিনমানৰ পৰা তাই খোৱা একোৱেই নকৰা হৈছে আৰু অনবৰতে খালি প্ৰীতমৰ কথা কৈ থাকে আৰু মই গ'লেই তাই কিবা কৰি ব্যৱহাৰ কৰে ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল আপুনি আমাক আজিহে জনাইছে ক'ৰবাত যেন মই নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছোঁ সমাজৰ আগত মই প্ৰীতমৰ বিবাহিতা পত্নী কিন্তু আজি প্ৰীতম মোৰ জীৱনৰ পৰা বহুত দূৰলৈ গুচি গ'ল মই অনুৰোধ কৰিছো মোৰ ভুলৰ শাস্তি আপোনালোকে মোৰ ছোৱালীজনীক নিদিব চকুৰ সন্মুখতে ছোৱালীজনীৰ এই অৱস্থা মই বাপেক হিচাপে সহ্য কৰিব নোৱাৰা হৈছো ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল আপুনি আমাক আজিহে জনাইছে আপোনালোকৰ ওচৰলৈ আহিবলৈ মোৰ সাহস হোৱা নাছিল মই অনুৰোধ কৰিছো মোৰ ছোৱালীজনীৰ জীৱনটো বচাওক প্ৰীতমে মোৰ কথা শুনিবলৈ সাজু নহয় তেওঁ সেয়া কৰাটো স্বাভাৱিক যি শাস্তি দিব বিচাৰে মোক দিয়ক মোৰ ছোৱালীজনীক উদ্ধাৰ কৰক
মোক দেখিলে তাই আজিকালি ভয় কৰে, কিবা আসুৰিক আচৰণ কৰে। পাৰে পাৰে কেৱল প্ৰীতমক বিচাৰে। প্ৰীতমক বুজাওক, এই মুহূৰ্তত তাইৰ ওচৰত প্ৰীতমৰ প্ৰয়োজন। আপোনালোকৰ সকলো কথাই সি মানি চলে। মই অনুৰোধ কৰিছো, মোৰ ভুলৰ শাস্তি আপোনালোকে মোৰ ছোৱালীজনীক নিদিব। চকুৰ সন্মুখতে ছোৱালীজনীৰ এই অৱস্থা মই বাপেক হিচাপে সহ্য কৰিব নোৱাৰা হৈছো। মোক সহায় কৰক। আপুনি নিশ্চিন্ত থাকক। নিশি আমাৰ বোৱাৰীয়ে নহয়, তাই আমাৰ ছোৱালীও। তেওঁ আমাক ভুল বুজিলেও তেওঁক আমি কেতিয়াও বেয়া পোৱা নাছিলোঁ, কেতিয়াও তেওঁক আমি ভুলো বুজা নাছিলোঁ। আৰু সেইকাৰণে তেওঁক ঘৰলৈ উভতাই অনাৰ উদ্দেশ্যে মই সেইদিনা আপোনাৰ ঘৰলৈ গৈছিলোঁ। আৰু মই আপোনাক অপমান কৰি ঘৰৰ পৰা উলিয়াই পঠিয়ালো। হৈ যোৱাবোৰতো আৰু উভতাই আনিব নোৱাৰি। মই সকলোবোৰ পাহৰি গৈছোঁ, আপুনিও পাহৰি যাওক। এতিয়া আপোনাৰ আৰু মোৰ উদ্দেশ্য মাথো এটাই, নিশিক সুস্থ কৰি তোলা। এইবোৰ মোৰ লগত কি হৈ আছে? কৰবাত যেন মই নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছো। সমাজৰ আগত মই প্ৰীতমৰ বিবাহিতা পত্নী, কিন্তু আজি প্ৰীতম মোৰ জীৱনৰ পৰা বহুত দূৰলৈ গুচি গ'ল। কিয় এনেকুৱা কৰিলা ভগৱান? যিজন প্ৰীতমে এসময় এই নিশিৰ কাৰণে সকলোৰে লগতে অকলে যুঁজিছিল, আজি তেওঁই মোক মোৰ জীৱনৰ যুঁজখনত অকলশৰীয়া কৰি এৰি থৈ গ'ল। মোৰ সুখ শান্তি সকলো প্ৰীতমৰ লগতহে আছে। কিন্তু এতিয়া মই কি কৰোঁ? কি কৰিলে মই মোৰ মনৰ শান্তি আকৌ ঘূৰাই পাম? ধন্যবাদ। এৰা, হঠাৎ যে এইবোৰ কি হৈ গ'ল? সকলো কুশলে মংগলে থাকিলে মনটো ভাল লাগে। এনেকুৱা খবৰবোৰ পালে মনটো কিবা বৰ গধুৰ লাগেহে। আপুনি ইমান চিন্তা নকৰিব, সকলোবোৰ ঠিক হৈ যাব। আৰু মোৰ বিশ্বাস আছে প্ৰীতমৰ মৰমে নিশিক সোনকালেই সুস্থ কৰি তুলিব পাৰিব। অন্তৰৰ পৰা তাকেই কামনা কৰোঁ। সিহঁতৰ ভাল হওক। এই প্ৰীতম, খুৰা তই আহিলি? আহিলোঁ। মই তোলৈকে ৰৈ আছিলোঁ। মোৰ এফালে যাবলগীয়া আছিলে, তই মোৰ লগত যাবি নেকি? কোনফালে? আছিলে এটা জৰুৰী কাম। কেৱল সি মোৰ দায়িত্ব ল'ব বুলিয়ে মোৰ আহিবলগীয়া সন্তানটিৰ বাপেকৈ পৰিচয় দি মোৰ কলংক মুচিবলৈ মোৰ নিজৰ স্বাৰ্থৰ বাবে মই তাক ব্যৱহাৰ কৰিব নোৱাৰোঁ। কিমান আৰু কষ্ট দিম তাক?
এই প্ৰীতম, খুৰা তই আহিলি? আহিলোঁ। মই তোলৈকে ৰৈ আছিলোঁ। মোৰ এফালে যাবলগীয়া আছিলে। তই মোৰ লগত যাবি নেকি? কোনফালে? আছিলে এটা জৰুৰী কাম। তুমি অলপ ৰোৱা, মই আহি আছোঁ। ঠিকেই কৈছে সৰুদাই। এনেকৈ থাকিলে মোৰ জীৱনটো দেখোন একেটা গতিতে ৰৈ যাব। মোৰ বাবে নহ'লেও মোৰ আহিবলগীয়া সন্তানটোৰ ভৱিষ্যতৰ বাবে মই ভাবিব লাগিব। আৰু শুন, বিপদৰ সময়ত একো উপায় বিচাৰি নাপালে চকু বন্ধ কৰি ভগৱানৰ নাম ল'বি। যাৰ কথাই মনলৈ আহে, যাৰ ছবি চকুৰ আগত ভাহি উঠে, তাৰে আশ্ৰয় ল'বি। জানো সি মোক বহুত ভাল পায়, কিন্তু এতিয়াতো মই তাক মোৰ মনত সি বিচৰা স্থান দিব পৰা নাই। আৰু এনেকৈ মই আধৰুৱাকৈ তাৰ ওচৰত থাকিলে সি সুখী নহ'ব। কেৱল সি মোৰ দায়িত্ব ল'ব বুলিয়ে মোৰ আহিবলগীয়া সন্তানটিৰ বাপেকৈ পৰিচয় দি মোৰ কলংক মুচিবলৈ মোৰ নিজৰ স্বাৰ্থৰ বাবে মই তাক ব্যৱহাৰ কৰিব নোৱাৰোঁ। কিমান আৰু কষ্ট দিম তাক? সেয়ে যেতিয়ালৈকে সম্পূৰ্ণৰূপে মনেৰে তাক নিজৰ ওচৰত সঁপিব নোৱাৰোঁ, তাক দুখ দিবলৈ মই তাৰ ওচৰলৈ নাযাওঁ। মোক ভুল নুবুজিবি ভাস্কৰ, মই যি কৰিছোঁ তোৰ ভালৰ কাৰণেই কৰিছোঁ। এই ৰাখ 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 ৰাখচোন। এইখিনিতে কিয় ৰখাবলৈ ক'লা? ইয়াতে কাম আছে। ব'লা। জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ